নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কুৱেশ্যনটো হ'ল ত্ৰিপিটক কোন ধৰ্মৰ এখন পুথিৰ নাম শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বৌদ্ধ ধৰ্ম ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ এখন পুথিৰ নাম নেক্সট কুৱেশ্যন নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভৌমবংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল ভৌমবংশ নেক্সট কুৱেশ্যন মেডাম মেফি কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 31 জানুৱাৰী 31 জানুৱাৰী তাৰিখে মেডাম মেফি পালন কৰা হয় নেক্সট কুৱেশ্যন মেকমোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰত আৰু চীন মেকমোহন ৰেখাই ভাৰত আৰু চীন দেশক ভাগ কৰে নেক্সট কুৱেশ্যন বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত নেক্সট কুৱেশ্যন চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মনোমতী চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল মনোমতী নেক্সট কুৱেশ্যন অসমৰ জাপি শিল্প কোনখন জিলাত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নলবাৰী অসমৰ জাপি শিল্প নলবাৰী জিলাত আছে নেক্সট কুৱেশ্যন কোনখন চহৰক পূবৰ জ্যোতিষৰ নগৰ বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰক পূবৰ জ্যোতিষৰ নগৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন এলাহাবাদ স্তম্ভ শিলালিপি অসমৰ কোন অঞ্চলত উল্লেখ আছে কোন অঞ্চলৰ উল্লেখ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডবকা এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ ডবকা অঞ্চলৰ বিষয়ে উল্লেখ আছে নেক্সট কুৱেশ্যন অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ বুলিও জনা যায় নেক্সট কুৱেশ্যন আৰণাই কোন সম্প্ৰদায়ৰ পৰম্পৰাগত পোচাক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বড়োসকলৰ আৰণাই হ'ল বড়োসকলৰ পৰম্পৰাগত পোচাক নেক্সট কুৱেশ্যন বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ চুডাংফা বামুণী কোঁৱৰৰ টাই আহোম নাম আছিল চুডাংফা নেক্সট কুৱেশ্যন মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 17 বাৰ মোগলে অসম আক্ৰমণ কৰিছিল 17 বাৰ নেক্সট কুৱেশ্যন অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল কি সুধিছে অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তৰুৰাম ফুকন অসমত স্বৰাজ দলৰ সভাপতি আছিল তৰুৰাম ফুকন নেক্সট কুৱেশ্যন কোন চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1911 চনত 1911 চনত টোকলাই চাহ গৱেষণাটো প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন অসম দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰোৱাইছিল নেক্সট কুৱেশ্যন ইটাখুলি ৰণ কোনজন আহোম ৰজাৰ ৰাজত্বকালত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গদাধৰ সিংহৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেঘালয় উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত নেক্সট কুৱেশ্যন মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰাজস্থান মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম হ'ল ৰাজস্থান নেক্সট কুৱেশ্যন শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডেচিবেল শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম হ'ল ডেচিবেল নেক্সট কুৱেশ্যন দৈত কি এচিড থাকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লেক্টিক এচিড দৈত লেক্টিক এচিড পোৱা যায় নেক্সট কুৱেশ্যন বলৰ এছআই একক কি অপশ্যন ডি আছে জুল নিউটন কেলভিন ৱাট ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নিউটন বলৰ এছআই একক হ'ল নিউটন নেক্সট কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 161 ফুট অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা হ'ল 161 ফুট নেক্সট কুৱেশ্যন কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল
নেক্সট কুৱেশ্যন সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী আছিল যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 20 জুন তাৰিখে 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত খিলাধাৰী ঘাটৰ সন্ধি চুক্তি হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জয়ধ্বজ সিংহ জয়ধ্বজ সিংহৰ সময়ত খিলাধাৰী ঘাটৰ সন্ধি চুক্তি হৈছিল নেক্সট কুৱেশ্যন গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰ্যভট্ট গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম আছিল আৰ্যভট্ট নেক্সট কুৱেশ্যন অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জনক ৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অচ্যুত লকৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জনক ৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম আছিল অচ্যুত লকৰ নেক্সট কুৱেশ্যন নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজনৰ নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মেধা পাটেকাৰ নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ দেশ বুলি কোৱা হয় কি হৈছে ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ দেশ বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তামিলনাডু তামিলনাডুক মন্দিৰৰ দেশ বুলি জনা যায় নেক্সট কুৱেশ্যন ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ক'ত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজস্থান ৰাজস্থানত পোনপ্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল নেক্সট কুৱেশ্যন নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছিকিম নাথুলা পাছ ছিকিমত অৱস্থিত নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো ঘটনাক অসমৰ জালিয়ানৱালাবাগৰ গণহত্যা বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পথৰুঘাট ৰণ পথৰুঘাটৰ ৰণক অসমৰ জালিয়ানৱালাবাগৰ গণহত্যা বুলি কোৱা হয় নেক্সট কুৱেশ্যন নামদাঙৰ শিলসাকো কোনে নিৰ্মাণ কৰাইছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহই নেক্সট কুৱেশ্যন সত্ৰীয়া নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2000 চনত নেক্সট কুৱেশ্যন পিৰামিডছ অফ ইণ্ডিয়া বুলি কোনখন ঠাইক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চৰাইদেউ মৈদামক পিৰামিডছ অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট কুৱেশ্যন বীৰ চিলাইৰ প্ৰকৃত নামটো কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শুক্লধ্বজ বীৰ চিলাইৰ প্ৰকৃত নামটো আছিল শুক্লধ্বজ নেক্সট কুৱেশ্যন ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দ্ৰৌপদী মুৰ্মু ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম আছিল দ্ৰৌপদী মুৰ্মু নেক্সট কুৱেশ্যন ৱাকাৰ কাপ নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গল্ফৰ লগত ৱাকাৰ কাপ জড়িত নেক্সট কুৱেশ্যন পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম খেলুৱৈ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মিলখা সিং পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম খেলুৱৈজন আছিল মিলখা সিং নেক্সট কুৱেশ্যন কোন চনত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1228 খ্ৰীষ্টাব্দত 1228 খ্ৰীষ্টাব্দত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যত শিলবদ্ধ নামেৰে কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰেৱতী মোহন দত্ত চৌধুৰী অসমীয়া সাহিত্যত শিলবদ্ধ নামে জনা যায় নেক্সট কুৱেশ্যন অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো কি দিৱস হিচাপে উদযাপন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয় নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মৃত্যুঞ্জয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম হ'ল মৃত্যুঞ্জয় নেক্সট কুৱেশ্যন কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1565 চনত কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লেপেটকাটা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগটো লেপেটকাটাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ পৰা বিভক্ত হোৱা প্ৰথম পূৰ্ণাংগ ৰাজ্যখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাগালেণ্ড অসমৰ পৰা বিভক্ত হোৱা পূৰ্ণাংগ ৰাজ্যখনৰ নাম হ'ল নাগালেণ্ড নেক্সট কুৱেশ্যন নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নতুন দিল্লী নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যন আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্বামী দয়ানন্দ সৰস্বতী আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী নেক্সট কুৱেশ্যন দ্য গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনৰ লেখক কোন ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অৰুন্ধতী ৰয় দ্য গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনৰ লেখক হ'ল অৰুন্ধতী ৰয় নেক্সট কুৱেশ্যন অষ্ট্ৰিয়াৰ মুদ্ৰাৰ নাম কি
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইউৰো অষ্ট্ৰিয়াৰ মুদ্ৰাৰ নাম হ'ল ইউৰো নেক্সট কুৱেশ্যন বিশ্ব কেঞ্চাৰ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 4 ফেব্ৰুৱাৰী 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কেঞ্চাৰ দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন কাক এছিয়াৰ পোহৰ বুলিও জনা যায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গৌতম বুদ্ধক এছিয়াৰ পোহৰ বুলি জনা যায় নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইণ্ডিয়ান অপিনিয়ন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম আছিল ইণ্ডিয়ান অপিনিয়ন নেক্সট কুৱেশ্যন গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধৰ্মানন্দ দাস গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক আছিল ধৰ্মানন্দ দাস নেক্সট কুৱেশ্যন অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথম বৰ্মন ৰজাজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহেন্দ্ৰ বৰ্মন অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথমজন বৰ্মন ৰজা আছিল মহেন্দ্ৰ বৰ্মন নেক্সট কুৱেশ্যন ৰাজ তৰংগনী পুথিখন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কলহানে ৰাজ তৰংগনী পুথিখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1846 চনত অৰুণোদয় প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন বিবেকানন্দ ৰক মেমৰিয়েল ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তামিলনাডু বিবেকানন্দ ৰক মেমৰিয়েল তামিলনাডুত অৱস্থিত নেক্সট কুৱেশ্যন সূৰ্য ৰশ্মিৰ পৰা পোৱা ভিটামিনবিধৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভিটামিন ডি সূৰ্য ৰশ্মিৰ পৰা পোৱা ভিটামিনবিধৰ নাম হ'ল ভিটামিন ডি নেক্সট কুৱেশ্যন বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লোৱা অসমৰ ব্যক্তিগৰাকী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লীলাধৰ বৰুৱা বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লোৱা অসমৰ ব্যক্তিগৰাকী আছিল লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যন কানাহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মধ্যপ্ৰদেশ কানাহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন ইউনাইটেড কিংডমৰ মুদ্ৰাৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাউণ্ড ষ্টাৰ্লিং ইউনাইটেড কিংডমৰ মুদ্ৰাৰ নাম হ'ল পাউণ্ড ষ্টাৰ্লিং নেক্সট কুৱেশ্যন পৃথিৱীত বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাইট্ৰজেন পৃথিৱীত বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম হ'ল নাইট্ৰজেন নেক্সট কুৱেশ্যন গান্ধীজীৰ ৰাজনৈতিক গুৰু কোনজন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোপাল কৃষ্ণ গোখলে গান্ধীজীৰ ৰাজনৈতিক গুৰুজনৰ নাম আছিল গোপাল কৃষ্ণ গোখলে নেক্সট কুৱেশ্যন ডেভিছ কাপ কি খেলৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি টেনিছ ডেভিছ কাপ টেনিছ খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন গুপ্ত বংশৰ শাসনকালত কোনজন চীনা পৰিব্ৰাজক ভাৰত ভ্ৰমণ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফাহিয়ান গুপ্ত বংশৰ শাসনকালত চীনা পৰিব্ৰাজক ফাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এনি বেচেণ্ট ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি আছিল এনি বেচেণ্ট নেক্সট কুৱেশ্যন কোন চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1930 চনত 12 নৱেম্বৰ 1930 চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন দামোদৰ নদী বান্ধ ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পশ্চিমবংগ দামোদৰ নদী বান্ধ পশ্চিমবংগত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তিতাবৰ অসমৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটো তিতাবৰত অৱস্থিত নেক্সট কুৱেশ্যন যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক আছিল জগন্নাথ বৰুৱা